এই আমাৰ বাইহাটা চাৰিআলি মানে প্ৰেছ ক্লাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰোপণ কৰে আৰু এই বেলিয়ে নহয় তেখেতসকলে বহুত বছৰ আগৰ পৰাই গছপুলি ৰোপণ কৰি আহিছে আৰু তেখেতসকলৰ লগত ময়ো আজি এই 2 বছৰ ভৰি দিলোঁ। তেখেতসকলে একে মানে সংলগ্ন হৈ গছপুলি ৰোপণ কৰিছিলোঁ আৰু মই সেই হিচাপতে কিন্তু মই বাইহাটা চাৰিআলি প্ৰেছ ক্লাবক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। তেখেতসকলে মোক যিটো মানে উৎসাহ দি আছে গছপুলি মই ৰোপণৰ ক্ষেত্ৰত যিটো মানে মোক উৎসাহ উদ্দীপনা দি আছে সেইকাৰণে মই তেখেতসকলক মোৰ ফালৰ পৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আনন্দৰ এটা অনুষ্ঠান হৈছে আৰু এইটো ছাত্ৰ ছাত্ৰীসকলে নিজে বাস্তৱভাৱে এইটো ইয়াতে দেখা পালে আৰু তাৰ কাৰণে পোনপ্ৰথমে আমি বাইহাটা চাৰিআলি প্ৰেছ ক্লাবক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো আমি আপোনালোকৰ এনেকুৱা আমাৰ অনুষ্ঠান বুলি নহয় এই অঞ্চলত যাতে আমি ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা সজাগতা আপোনালোকে আনে তাৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি আন্তৰিক আপোনালোকক আমি আহ্বান জনাইছোঁ। আমাৰ বাইহাটা চাৰিআলি মানে প্ৰেছ ক্লাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰোপণ কৰে আৰু এই বেলিয়ে নহয় তেখেতসকলে বহুত বছৰ আগৰ পৰাই গছপুলি ৰোপণ কৰি আহিছে আৰু তেখেতসকলৰ লগত ময়ো আজি এই 2 বছৰ ভৰি দিলোঁ। তেখেতসকলে একে মানে সংলগ্ন হৈ গছপুলি ৰোপণ কৰিছিলোঁ আৰু মই সেই হিচাপতে কিন্তু মই বাইহাটা চাৰিআলি প্ৰেছ ক্লাবক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। তেখেতসকলে মোক যিটো মানে উৎসাহ দি আছে গছপুলি মই ৰোপণৰ ক্ষেত্ৰত যিটো মানে মোক উৎসাহ উদ্দীপনা দি আছে সেইকাৰণে মই তেখেতসকলক মোৰ ফালৰ পৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আনন্দৰ এটা অনুষ্ঠান হৈছে আৰু এইটো ছাত্ৰ ছাত্ৰীসকলে নিজে বাস্তৱভাৱে এইটো ইয়াতে দেখা পালে আৰু তাৰ কাৰণে পোনপ্ৰথমে আমি বাইহাটা চাৰিআলি প্ৰেছ ক্লাবক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো আমি আপোনালোকৰ এনেকুৱা আমাৰ অনুষ্ঠান বুলি নহয় এই অঞ্চলত যাতে আমি ছাত্ৰ ছাত্ৰী আমাৰ বাইহাটা চাৰিআলি মানে প্ৰেছ ক্লাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰোপণ কৰে আৰু এই বেলিয়ে নহয় তেখেতসকলে বহুত বছৰ আগৰ পৰাই গছপুলি ৰোপণ কৰি আহিছে আৰু তেখেতসকলৰ লগত ময়ো আজি এই 2 বছৰ ভৰি দিলোঁ। তেখেতসকলে একে মানে সংলগ্ন হৈ গছপুলি ৰোপণ কৰিছিলোঁ আৰু মই সেই হিচাপতে কিন্তু মই বাইহাটা চাৰিআলি প্ৰেছ ক্লাবক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। তেখেতসকলে মোক যিটো মানে উৎসাহ দি আছে গছপুলি মই ৰোপণৰ ক্ষেত্ৰত যিটো মানে মোক উৎসাহ উদ্দীপনা দি আছে সেইকাৰণে মই তেখেতসকলক মোৰ ফালৰ পৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আনন্দৰ এটা অনুষ্ঠান হৈছে আৰু এইটো ছাত্ৰ ছাত্ৰীসকলে নিজে বাস্তৱভাৱে এইটো ইয়াতে দেখা পালে আৰু তাৰ কাৰণে পোনপ্ৰথমে আমি বাইহাটা চাৰিআলি প্ৰেছ ক্লাবক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো আমি আপোনালোকৰ এনেকুৱা আমাৰ অনুষ্ঠান বুলি নহয় এই অঞ্চলত যাতে আমি ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা সজাগতা আপোনালোকে আনে তাৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি আন্তৰিক আপোনালোকক আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।